কোৱা হয় ন, ভুল কৰাটো বা ভুল হোৱাটো ডাঙৰ কথা নহয়, ভুলটো মানি লোৱাটোহে ডাঙৰ কথা। আমি যেতিয়া কাম কৰোঁ, আমি যেতিয়া কথা কওঁ, তেতিয়া কিবা এটা নহয় কিবা এটা ভুল হৈ যায় আৰু তেতিয়া সেই ভুলটো আনে আমাক আঙুলিয়াই দিয়ে, কাৰণ আমি নিজে নিজৰ ভুল দেখা নাপাওঁ। সেইকাৰণে ভুলবোৰ আনে আঙুলিয়াই দিয়ে আৰু সেই সময়ত আমি এটা ভুল কেতিয়াও কৰিব নালাগে। আপুনি চাব, বহুত মানুহে খঙাই যায়। যেতিয়া আপুনি তেওঁৰ ভুলটো কয়, তেতিয়া মানুহ খঙত জ্বলি পকি যায়। ঠিক সেইটো কাম আপুনি কেতিয়াও নকৰিব। যদি আপোনাক আন কোনোবাই আপোনাৰ ভুল আঙুলিয়াই দিছে, সেইটো সময়ত আপুনি কেতিয়াও খঙাল নহ'ব, আপুনি কেতিয়াও নিজৰ এটিটিউড সন্মুখত আহিবলৈ নিদিব যে তই মোতকৈ বেছি জান, তই মোক ভুল ধৰিবি। এনেকুৱা কিছুমান বাক্য কৈ বা এনেকুৱা কিছুমান এটিটিউড দেখাব কেতিয়াও নালাগে। আনে যেতিয়া আপোনাক ভুল দেখুৱাই দিছে, সেই সময়ত আপুনি শান্ত থাকক আৰু আপুনি মানি লওক, একচেপ্ট কৰক, য়েছ ইটছ মাই মিষ্টেক। সিমানখিনিতে আধা প্ৰব্লেম চেছ। যদি আপুনি কয় চৰি ইটছ মাই মিষ্টেক, 80% প্ৰব্লেম তাতে চেছ, বাকী 20% দেখা যাব। যদি আপুনি তেনেকুৱা কৰে, যিজন ব্যক্তিৰ আগত আপুনি ভুল স্বীকাৰ কৰিছে, সেইজন ব্যক্তিয়ে ভাবে যে তেওঁ আপোনাৰ কাৰণে এজন ইম্পৰ্টেণ্ট পাৰ্চন। আৰু 2 নম্বৰতে কি হয়, যিজন ব্যক্তিৰ আগত আপুনি ভুল স্বীকাৰ কৰিছে, সেইজন ব্যক্তিৰ আগত বা সেইজন ব্যক্তিৰ মনত আপুনি এটা ইম্প্ৰেশ্যন পেলায়, বা এনেকৈও ক'ব পাৰোঁ সেইজন ব্যক্তি আপোনাৰ প্ৰতি ইম্প্ৰেছ হৈ যায়। এই দুইটা আপোনাৰ প্লাছ পইণ্ট। বা আৰু আন কোনোবা ইম্প্ৰেছ হয় নহয় সেইটো আমাৰ মতলবৰ বাহিৰত। যেতিয়াই আপুনি ভুলটো মানি ল'ব, তেতিয়াই আপুনি সেই ভুলটো শুদ্ধ কৰিবলৈ সহজ পাব আৰু সহজে শুদ্ধও হৈ যাব, কাৰণ আপুনি মানি লৈছে। আপুনি ভিতৰৰ পৰা, আপুনি মাইণ্ডৰ ফালৰ পৰা মানি লৈছে যে হয় এইটো মোৰ ভুল হৈছে। যেতিয়া আপুনি মানি লৈছে, আপোনাক মাইণ্ডে কৈ দিব যে যদি ভুল হৈছে শুদ্ধ কৰাটো ইম্পৰ্টেণ্ট, যে শুদ্ধ কৰিব লাগে। SAV কোৱা হয় যে ভুলটো মানি ল'লে কেতিয়াও সৰু হৈ নাযায়। কোৱা হয় ন, ভুল কৰাটো বা ভুল হোৱাটো ডাঙৰ কথা নহয়, ভুলটো মানি লোৱাটোহে ডাঙৰ কথা। যিজনে নিজৰ ভুলটো মানি নলয়, নৰ্মেলি সেইজন ব্যক্তি মূৰ্খই হয়। আচলতে জ্ঞানী ব্যক্তিৰ যদি কিবা এটা ভুল হৈ যায়, সেইজনে পটককৈ মানি লয়, য়েছ এইটো মোৰে ভুল হৈছে। ঠিক তেনেকুৱা এটাও চৰিত্ৰ থাকে। বাকীটো আপুনি বুজিব, মানি ল'লে ভাল, নল'লেও আপোনাৰ ভাল, মইনো কি ক'ম। বাৰু যি কি নহওক, এটা কথা ক'ব থাকি গৈছিলে, যিজন ব্যক্তিয়ে আপোনাৰ ভুল দেখাই দিয়ে, সেইজন ব্যক্তিক আপুনি ধন্যবাদ এটা দিবলৈ একেবাৰে নাপাহৰিব, কাৰণ আপোনাক ভুল দেখুৱাই দিছে, আপোনাক মানে কিবা এটা শিকাই দিছে, সেইজন আপোনাৰ কাৰণে গুৰু আচলতে। তো ধন্যবাদ দিবলৈ একেবাৰে নাপাহৰিব দেই।